নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। 5550 পদৰ লগত জড়িত NISৰ যিটো কেছ কৰিছিল ডকুমেণ্টছ ৰিলেকশ্যন কৰাৰ কাৰণে, সেইটো কেছৰ আপডেট সম্পৰ্কে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু বহুতে সুধি আছে, হোৱাটছআপতো মেছেজ কৰি সুধি আছে বা ফোন কৰি সুধি আছে আৰু ইউটিউবতো কমেণ্ট কৰিছে যে আজিৰ হিয়াৰিঙৰ ফলাফল কি হ'ল বা আজিৰ আপডেট কি হ'ল, সেইটো বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ বা আপোনালোকক জনাব বিচাৰিছোঁ। 5550 পদত ফিজিকেল ডকুমেণ্টছৰ ভেৰিফিকেশ্যন যেতিয়া আৰম্ভ হৈছিল আৰু তেতিয়া NISৰ প্ৰাৰ্থীসকলক বহুকেইখন ডকুমেণ্টছ বিচৰা হৈছিল আৰু এই ডকুমেণ্টছ বহুতেই দিব নোৱাৰাৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু দুটা হিয়াৰিং হৈ যোৱাৰ পিছত যিহেতু আদালতৰ ফালৰ পৰা চৰকাৰী পক্ষৰ উকিলক 10 দিন সময় দিয়া হৈছিল আৰু আজি বহুতেই সুধিছে আজি হিয়াৰিঙৰ আপডেট কি হ'ল, আৰু যিহেতু 10 দিন অতিক্ৰম হৈ গ'ল, আজিৰ হিয়াৰিঙৰ আপডেটটো কি বা আজিৰ ফলাফল কি। কথাটো হ'ল যে 5550 পদত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল বহুতেই অপেক্ষা কৰি আছিল যে আজিৰ হিয়াৰিঙৰ ফলাফল কি আহিল বা আজি হিয়াৰিঙৰ আপডেটটো কি আহিল। গতিকে সকলো প্ৰাৰ্থীকে জনাব বিচাৰিছোঁ যে আজি NISৰ যিটো হিয়াৰিং মানে কি এখন চলি আছে যে আজি হিয়াৰিং হ'ব বা আজি হিয়াৰিঙৰ ফলাফল কি হ'ব, বহুতে যিহেতু আশা কৰি ৰৈছে আৰু বহুদিন যিহেতু হ'ল আৰু 10 দিন যিহেতু অতিক্ৰম হৈ গ'ল যে আজি হিয়াৰিং হ'ব বুলি ভাবিছে বা বহুতে ইউটিউবত ভিডিঅ' চাই হয়তো সুধি আছিল যে আজিৰ হিয়াৰিঙৰ আপডেটটো কি হ'ল। সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিল কিবা নহয় কিবা এটা ফলাফল ওলাওক, আৰু সেইকাৰণে বহুতে সুধি আছে যে আজিৰ আপডেটটো কি হ'ল। আৰু যিহেতু 5550 পদৰ আজি প্ৰায় 2 বছৰে হ'ব লাহেকৈ অধীৰ আগ্ৰহেৰে সকলোৱে বাট চাই আছে যে সমাধানটো সোনকালে হওক আৰু কিবা এটা ফলাফল ওলাওক। কিন্তু সকলোকে জনাব বিচাৰিছোঁ যে আজি কোনো ধৰণৰ হিয়াৰিং হোৱা নাই, কাৰণ এফিডেভিট এতিয়ালৈকে ফাইল হোৱা নাই আৰু হিয়াৰিঙৰ ডেট এতিয়ালৈকে উল্লেখ হোৱা নাই, যাৰ কাৰণে আজি হিয়াৰিং হোৱা নাই আৰু আজি কোনো ধৰণৰ ফলাফল আমি পাবলৈ সক্ষম হোৱা নাই। অৰ্থাৎ হিয়াৰিং যিহেতু হোৱা নাই সেইকাৰণে ফলাফল আমি পাবলৈ সক্ষম হোৱা নাই। যিহেতু অধীৰ আগ্ৰহেৰে বাট চাই আছে সকলোকে এইটোৱে জনাব বিচাৰিছোঁ। আজি বহুতে ভাবি আছে যে আজি হিয়াৰিং হ'ব, যিহেতু 10 দিন পাৰ হৈ গ'ল, শনিবাৰে 10 দিন হৈ গৈছিল, গতিকে আৰু এতিয়ালৈকে এফিডেভিট ফাইল হোৱা নাই। হয়তো আজি গধূলিলৈকে হয়তো এফিডেভিট ফাইল হ'ব পাৰে আৰু নহ'লে হয়তো কাইলৈও হ'ব পাৰে। এতিয়া কোনদিনা হয় সেইটো এতিয়ালৈকে কোনো ধৰণৰ সঠিক ৰিজাল্ট আমাৰ হাতত নাই। এইটোৱে ক'ব বিচাৰিছোঁ যে এফিডেভিট ফাইল হোৱা নাই আৰু হিয়াৰিং কোনদিনা হয় ডেট এতিয়ালৈকে ওলোৱা নাই। ডেট ওলালে আপোনালোকক নিশ্চয় জনাম, কিন্তু আজি আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ যে আজি হিয়াৰিং হোৱা নাই। গতিকে সকলোৱে অপেক্ষা কৰিছিল আজিৰ দিনটো যে NISৰ কেছটোৰ আজি কিবা এটা ফলাফল ওলাওক আৰু আগন্তুক যিবিলাক কাম ৰৈ আছে 5550 পদৰ কাৰণে সেইখিনি আগবাঢ়ক। কিন্তু আজি হিয়াৰিং যিহেতু হোৱা নাই, গতিকে আৰু পুনৰ কোনদিনা হিয়াৰিং হয় তাৰ ডেটটোলৈকে আমি অপেক্ষা কৰি আছোঁ আৰু ডেটটো ওলোৱাৰ লগে লগে আপোনালোকক নিশ্চয় জনাম আৰু আপোনালোক অপেক্ষা কৰক। বেছিদিন হয়তো নালাগিব। আজি সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ এইখিনিৰ ভিতৰত হয়তো হোৱাৰ সম্ভাৱনা থাকিব পাৰে, বা যদিহে এফিডেভিট সোনকালে ফাইল হয় হয়তো ডেটটো মেনশ্যন সোনকালেই হ'ব। আজি নহ'ল যিহেতু হিয়াৰিং, কাইলৈও হোৱাৰ সম্ভাৱনা কম আছে। বুধ বৃহস্পতিবাৰলৈকে আমি অপেক্ষা কৰিছোঁ আৰু কি হয় সেইটো নিশ্চয় আপোনালোকক জনাম। কিন্তু আজিৰ হিয়াৰিঙক যিসকল প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল প্ৰত্যেককে জনাব বিচাৰিছোঁ যে আজি হিয়াৰিং হোৱা নাই আৰু কোনো ধৰণৰ ফলাফল ওলোৱা নাই। গতিকে হিয়াৰিঙক আমি অপেক্ষা কৰি আছোঁ, নিশ্চয় আপোনালোকক জনাম। এইখিনিয়ে, ধন্যবাদ।